নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ অনুষ্ঠানলৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে নতুনকৈ এখন ই-বুক লৈ আহিছোঁ। এইখন অসমীয়া মিডিয়ামৰ ই-বুক হয়। এই ই-বুকখন নিউ এডিশ্যন হয়, ছেকেণ্ড এডিশ্যন। আগৰ অসমীয়া মিডিয়ামৰ ই-বুকখন হয়তো বহুতে কিনিছিল। এতিয়া এই ই-বুকখন নতুনকৈ এডিট কৰা হৈছে। এইখন ছেকেণ্ড এডিশ্যন বা আপডেটেড ভাৰ্জনৰ ই-বুক হয়। কেৱল অসমীয়া মাধ্যমৰ কাৰণে, ইংৰাজী মাধ্যমৰ কাৰণেও আছে। ডেছক্ৰিপশ্যনত লিংক দি দিম। ডাউনলোড প্ৰচেছ ছেম হ'ব, আছামিজ বা ইংলিছ। ইংলিছ ভাৰ্জনটো প্ৰায় এমাহমান আগত আপডেটেড কৰি দিয়া হৈছে আৰু অসমীয়া মাধ্যমটো এতিয়া আপডেট কৰি দিয়া হৈছে। এই ভিডিঅ'টোত কেনেকৈনো ডাউনলোড কৰিব, এই সকলোবিলাক প্ৰচেছ দিয়া আছে। আপোনালোকে এই PDF-টো বা ই-বুকখন ডাউনলোড কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি ইমেইল আৰু ডাইৰেক্টলি ফাইল মেনেজাৰতে ইয়াৰে PDF-টো গুচি যাব। আপোনালোকে যেতিয়া ইচ্ছা তেতিয়াই ইয়াৰে ই-বুকটো এক্সেছ কৰিব পাৰিব। আগতে ই-বুকটো 2500 MCQ আছিল। এতিয়া আপডেট কৰি 4000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ, চেম্পল পেপাৰ, প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন এইবিলাক এড কৰি দিয়া হৈছে। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। ফাৰ্ষ্ট আমি ডেছক্ৰিপশ্যনখিনি চাই লওঁ কি। এই ই-বুকখন SSUHSৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে হ'ব। এটা PDF-তে এই সকলোবিলাক কৰ্চ কভাৰ হ'ব। SSUHSৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ চিলেবাছ ছেম হয়। ইয়াতে 4000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন আছে, চেম্পল পেপাৰ আছে। ইয়াতে ছাবজেক্ট ৱাইজ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন পাব। ডেছক্ৰিপশ্যন বা যিটো লিংক দিয়া আছে তাতে ডিটেইলছবিলাক দিয়া আছে। ইয়াতে সকলোবিলাক ডিটেইলছ আপোনালোকে পঢ়ি ল'ব। আপোনালোকক টেবুল অফ কণ্টেণ্ট দিয়া আছে, পেজ কিমানৰ পৰা কিমানলৈকে। ইয়াতে টোটেল 1013টা প্লাছ পেজ আছে। ইয়াতে কুইক ৰিভিজন আপোনালোকে পাৰিব। এই ই-বুকখন অসম ফিচাৰৰ ফালৰ পৰা বনোৱা হৈছে। এতিয়া এই ই-বুক কেইখন কেনেকৈ ডাউনলোড কৰিব সেইটো প্ৰচেছ দিয়া আছে। আপোনালোকে ভিডিঅ'টো চাই কিনে ডাউনলোড কৰিব পাৰিব। প্ৰচেছবিলাক সকলো ই-বুকৰ কাৰণে ছেম হয়। প্ৰথমতে আপোনালোকে এড টু কাৰ্ট কৰিব লাগিব, তাৰপিছত প্ৰচিড টু চেকআউট কৰিব লাগিব। তাৰপিছত আপোনালোকে পেমেণ্টটো ৰজাৰ পে'ৰ দ্বাৰা, আপোনালোকে দুটা অপশ্যন থাকিব, কিন্তু আপোনালোকে ৰজাৰ পে'টোৱে চইচ কৰিব। ৰজাৰ পে'ৰ দ্বাৰা পে'মেণ্ট কৰিব লাগিব। নেক্সট PDF-টোৰ পে'মেণ্ট হোৱাৰ পিছত অট'মেটিকেলি ডাউনলোড হৈ যাব। ফাৰ্ষ্টটো আপোনালোকৰ ফাইল মেনেজাৰত যাব, ছেকেণ্ড আপোনালোকৰ ইমেইলত যাব। নেক্সট আপোনালোকৰ ক্ৰমৰ ফাইল মেনেজাৰ বা ক্ৰমত ডাউনলোড অপশ্যনত থাকিব। ইয়াতে ভিডিঅ' গাইড দিয়া আছে। ইয়াতে কিছুমান কমন কুৱেশ্যন দিয়া আছে, এইবিলাক আপোনালোকে চাই ল'ব। আপোনালোকে ইংলিছ মিডিয়াম বা বেলেগ কৰ্চৰ কাৰণে চেকআউট কৰি ল'ব পাৰিব। মক টেষ্টো দিব পাৰিব। কেনেকৈ দিয়ে সেইটো পাছত জনাই দিম। এতিয়া কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে প্ৰথমতে আপোনালোকৰ এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণে আহি যাব। ইয়াতে কাৰ্ড বুলি অপশ্যন থাকিব। নেক্সট ইয়াতে আপোনালোকে এইটো এবাৰ চেকআউট কৰি ল'ব। আছামিজ মিডিয়াম বা আপোনালোকে ল'ব বিচৰা ই-বুকখন হয় নে নহয়। যদি আপোনালোকৰ ছাপ'জ কেতিয়াবা ইয়াতে দুটা ই-বুক আহি যায়, বেলেগ কৰ্চৰ কাৰণে আহি যায়। যদি আপোনালোকৰ ডাবল আহি যায় তেনেহ'লে ৰিমুভ আইটেমত ক্লিক কৰিব। আৰু ইয়াতে আপোনালোকক এটা ফাৰ্ষ্ট 50 ইউজাৰ, প্ৰথম 50টা যিসকলে কিনিব তাৰ কাৰণে এটা কুপন কোড দিয়া হৈছে। কুপন কোডটো হ'ল অফ 10। এনে 149 আছে। এইটো প্ৰাইচটো পাছত চেঞ্জ হৈ থাকিব। এতিয়া আপোনালোকে অফ 10ত ক্লিক কৰিব। তাৰপিছত ইয়াতে 10 ৰুপিজ এটা ইনষ্টেণ্ট ডিছকাউণ্ট পাব। কিছুমানে হয়তো এইটো পাছত বাই কৰিব পাৰে। তেওঁলোকৰ কাৰণে এইটো নহয়। ফাৰ্ষ্ট 50 ইউজাৰ, 50 ইউজাৰৰ কাৰণে এইটো লিমিটেড অফাৰ আছে। 139 ইয়াতে শ্ব' হৈছে। তাৰপিছত ইয়াতে আপোনালোকে প্ৰচিড টু চেকআউটত ক্লিক কৰিব। প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ ইমেইল এড্ৰেছ আহিব। মেক চিয়ৰ কৰিব যে আপোনালোকৰ ইমেইল এড্ৰেছটো ভুল নিদিয়ে। শুদ্ধ আৰু ভেলিড ইমেইল এড্ৰেছ এটা দিব। নেক্সট বিলিং এড্ৰেছ, আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত এড্ৰেছ, চিটি, ইয়াতে ষ্টেটখন অট'মেটিকেলি চিলেক্ট হৈ যাব। পিন ক'ড আৰু ফোন নম্বৰটো দি দিব। ইয়াতে আপোনালোকৰ কেছ ফ্ৰী পে'মেণ্টত ক্লিক কৰা থাকিব। ইয়াতে পে' বাই ৰজাৰ পে'ত ক্লিক কৰিব। এইটো পাছত কেছ ফ্ৰী অপশ্যনটো গুচাই দিম বাৰু। আপোনালোকে ৰজাৰ পে' অপশ্যনত ক্লিক কৰিব। নেক্সট আপোনালোকে ইয়াতে প্লেচ অৰ্ডাৰত ক্লিক কৰিব। আপোনালোকক প্ৰচেছটো দেখাই দিছোঁ। ইয়াতে মই সকলোবিলাক দি ল'লোঁ। তাৰপিছত পে' বাই ৰজাৰ পে' অপশ্যনত ক্লিক কৰি প্লেচ অৰ্ডাৰত ক্লিক কৰিলোঁ। তাৰপিছত অট'মেটিকেলি এনেকৈ স্কেনাৰখন আহি যাব। ইয়াতে এটা তেওঁলোকে কনভিনিয়েন্স চাৰ্জ লয়। এই চাৰ্জটো ৰজাৰ পে' বা ৱেবছাইট চাৰ্জ হয়। ইয়াতে বহুতকেইটা অপশ্যন আছে। UPI, গুগল পে', ফোন পে', নেক্সট ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ৱালেট। আপোনালোকে ইয়াতে UPI চইচ কৰিব পাৰিব। মই পেটিএমত দেখাই দিওঁ আপোনালোকক। এনেকৈ আপোনালোকৰ ক'ত কিমান চাৰ্জ সেইবিলাক আহি যাব। তাৰপিছত কণ্টিনিউ এণ্ড পে' অপশ্যনত ক্লিক কৰিব।
নেক্সট ইয়াতে আপোনালোকৰ স্কেনাৰ আৰু UPI দুটা আহিব তেনেকৈ ডাইৰেক্ট আপোনালোকৰ পেমেণ্টটো হৈ যাব তো পেমেণ্টটো হোৱাৰ পিছত আপোনালোকে 5 ছেকেণ্ড মান সময় ৱেইট কৰিব তো যদি আপোনালোকৰ পেমেণ্ট হোৱাৰ পিছত PDF টো নাপায় তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নাই তো ওপৰত লিংক WhatsApp নম্বৰ দিয়া আছে তো WhatsAppতো কন্টাক্ট কৰিব পাৰিব তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ডাইৰেক্ট আহি গৈছে অৰ্ডাৰ ৰিচিভ তো ইয়াতে অৰ্ডাৰ ৰিচিভ বুলি আছে তো থেংক ইউ ফৰ শ্বপিং উইথ আছ এইবিলাক দিয়া আছে অৰ্ডাৰ নম্বৰ UPI তো তাৰিখ কিমান তাৰিখে পেমেণ্ট হৈছে কিমান পইচা পেমেণ্ট হৈছে তো এনেকৈ দিয়া আছে তো ইয়াতে লিখা আছে কি প্ৰডাক্ট ইয়াতে আছামিজ মিডিয়াম বুলি আছে তো ইয়াতে ডাউনলোড যেতিয়া ইচ্ছা তেতিয়া ডাউনলোড কৰিব পাৰিব একো প্ৰব্লেম নহয় আৰু এক্সপায়াৰিজ এতিয়া কেতিয়া আপোনালোকৰ এক্সপায়াৰ নহয় তো এতিয়া ইয়াতে আছামিজ মিডিয়ামত ক্লিক কৰিব আপোনালোকৰ PDF টো অট'মেটিকলি ডাউনলোড হৈ যাব তো PDF টো ওপৰৰ পৰা ডাউনলোড হৈ আছে তো ডাউনলোড হৈ যাব তো ইয়াৰ বাহিৰত বেলেগ প্লেছতো পাব আপোনালোকক ক'ত পায় সেইটো দেখাই দিম তো ইয়াতে ক'ত কিমান পইচা গ'ল বিলিং এড্ৰেছ এই সকলোবিলাক আহি গ'ল তো ইয়াতে আপোনালোকৰ ইমেইলটো আপোনালোকে মনত ৰাখিব তো নেক্সট এইবিলাক হোৱাৰ পিছত আপোনালোকৰ ইমেইলটো চেক কৰিব তো ইমেইলৰ আপোনালোকৰ ফাৰ্ষ্ট ডাইৰেক্ট ইমেইলটো খোলোতে নাহিবও পাৰে তো ইমেইলত তিনিটা অপশ্যন আপোনালোকে চেক কৰিব তো ফাৰ্ষ্ট ইমেইল পেজটোত চেক কৰিব তো এইটো পেজত যদি নাহে দেন আপোনালোকে ভয় কৰাৰ প্ৰয়োজন নাই তো ফাৰ্ষ্ট আপোনালোকে ইয়াতে চেক কৰিব তো ইয়াতে এনেকুৱা সাইট মেলাৰ বুলি আছে তো ইউৰ ভিডিঅ'খন প্লাছ অৰ্ডাৰ হেজ বিন ৰিচিভ তো তেনেকুৱা আহিলে তো ডাইৰেক্ট পাই যাব তো ইয়াতে ক্লিক কৰাৰ পিছত থেংক ইউ ফৰ ইউৰ অৰ্ডাৰ এনেকুৱা আহি যাব ইয়াতে ডাউনলোড আছামিজ মিডিয়াম ইয়াতে ক্লিক কৰিব তো ইয়াতে ডিটেইলছবিলাক আহি যাব যদি ইয়াত ডাইৰেক্টলি নাহে তেনেহ'লে আপোনালোকে ইয়াতে 3 ডট অপশ্যনটো আছে তো ইয়াতে ওপৰৰ ফালে 3 ডট অপশ্যন এটা আছে তো 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ তলৰ ফালে ইয়াতে এটা স্পাম বুলি ফল্ডাৰ আছে তো এই স্পাম ফল্ডাৰটোত ক্লিক কৰিব তো ইয়াতে আপোনালোকে পাই যাব যদি ইয়াতো নাপায় তেনেহ'লে আৰু এটা অপশ্যন আছে ইয়াতে ইম্পৰ্টেণ্ট বুলি এটা ফাইল আছে তো ইম্পৰ্টেণ্টত ক্লিক কৰিব তো ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ফাইলটোত আহি যাব তো আপোনালোকে হোৱাটছএপতো কণ্টেক্ট কৰি ল'ব পাৰিব তো হোৱাটছএপত কেতিয়াবা ৰিপ্লাই দিওঁতে বা কেতিয়াবা পেমেণ্ট কৰাৰ পিছত PDF টো দিওঁতে 1-2 মিনিট সময় লেট হৈ যায় তো আপোনালোকে ডাইৰেক্ট অট'মেটিকেলি এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব তো ৱেবছাইটৰ নামটো ediosom+.com তো ইয়াতে আপোনালোকে গৈ কিনে ডাইৰেক্ট সব অপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো যিকোনো ধৰণৰ অসুবিধা হ'লে আমাৰ হোৱাটছএপ নম্বৰ বা ইমেইল ইনষ্টাগ্ৰাম ID এইবিলাক ডেছক্ৰিপশ্যনত দিয়ে থাকিব তো তাৰ পৰা ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব আৰু আপোনালোকে ইবুক কেইখন কিনোতে চাই ল'ব যে কোনটো মিডিয়াম কিনিছে এইটো একবাৰ মেক চিয়ৰ কৰি ল'ব আৰু ইমেইলটো যাতে আপোনালোকৰ ভুল ইমেইল নিদিয়ে তো ভুল ইমেইল দিলে পাছত ফাৰ্ষ্ট টাইমটো ডাউনলোড হৈ যাব পাছত মানে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে তো এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো ভাল পালে তো নতুন আপডেট দি থাকিম আৰু আপোনালোকৰ যদি চেপ্টাৰ ৱাইজ মক টেষ্ট কিনা নাই তেতিয়াহ'লে চেপ্টাৰ ৱাইজ মক টেষ্টটো কিনি ল'ব পাৰিব আৰু ইয়াতে ফ্ৰী মক টেষ্টটো পাব তো ইয়াতে মক টেষ্ট অপশ্যনত ক্লিক কৰিলে ফ্ৰী আৰু পেইড দুটা মক টেষ্টে হ'ব তো ইয়াতে ফ্ৰী মক টেষ্ট আৰু চেপ্টাৰ ৱাইজ মক টেষ্ট দুটা আছে তো চেপ্টাৰ ৱাইজ মক টেষ্টটো পেইড হয় আৰু ফ্ৰী মক টেষ্টটো আপোনালোকে ফ্ৰীতে দিব পাৰিব তো এইখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টো ভাল পালে তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব ধন্যবাদ